স্বৰ্গগামী হৈছিল আৰু আমাৰে দুৰ্ভাগ্য যে তেখেতক আমি লগ নাপালোঁ। এজন মহান ব্যক্তি আছিল দেৱধৰ কলিতা। তেখেতকো আজি এই সভাতে মই স্মৰণ কৰিছোঁ যে তেখেতৰ যি জাতিৰ প্ৰতি দেশৰ প্ৰতি যি মানে দায়িত্ব আৰু কৰ্তব্য বুলি ভাবি তেখেতে অসমীয়া জাতি সত্তাৰ ৰক্ষাৰ বাবে যিদৰে আগুৱাই আহিছিল, চিন্তা চৰ্চা কৰিছিল, তেখেত সদায় আমাৰ বাবে নমস্য হৈ ৰ'ব। আমি এটা কথা দেখিছোঁ যে সমগ্ৰ বিহুগুৰি অঞ্চলৰ ৰাইজেই সকলোবিলাক আন্দোলনতেই এই স্বাধীনতা আন্দোলনৰ সময়ৰ পৰা বিষ্ণুৰাভাদেৱৰ সশস্ত্ৰ বিপ্লৱৰ সময়তো, তাৰপিছতে অসম আন্দোলনৰ সময়ৰ লগতে আমাৰ সশস্ত্ৰ বিপ্লৱৰ সময়তো বিহুগুৰি ৰাইজে যথেষ্ট ত্যাগ কৰিছে, তেখেতে সহায় সহযোগিতা কৰিছে। তেখেতক এই অঞ্চলৰ ৰাইজে এই সংগ্ৰামৰ সময়ত যথেষ্টখিনি অকথ্য নিৰ্যাতনৰ বলি হ'বলগীয়া হৈছে। শাৰীৰিকভাৱে নিৰ্যাতনৰ লগতে মানসিকভাৱেও যে যথেষ্ট নিৰ্যাতনৰ বলি হ'বলগীয়া হৈছিল, সেই কথাটো আমি দেখিছোঁ। আৰু তাৰ বাবে আপোনালোকৰ ওচৰত যদি আমি কিবা ত্ৰুটি কৰিছিলোঁ, সেই ত্ৰুটিখিনি যাতে আপোনালোকে নিজ গুণে ক্ষমা কৰি দিয়ে, তাৰ বাবে আমি সৰুটি ৰাইজলৈ অনুৰোধ জনাইছোঁ। এই অঞ্চলত সোমেশ্বৰ নাথৰ দৰে বহুকেইজন শ্বহীদ আছে বিহুগুৰি অঞ্চলৰ। আমি আটাইৰে বাবে শ্বহীদ স্তম্ভ আমাৰ দলৰ তৰফৰ পৰা নিৰ্মাণ কৰাৰ প্ৰয়োজন আছিল যদিও, কিন্তু আমি এই ক্ষেত্ৰত কোনো এজন শ্বহীদৰে আমাৰ দলৰ তৰফৰ পৰা নিৰ্মাণ নকৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। যিহেতু হাজাৰ হাজাৰ শ্বহীদ আছে, কাৰোবাৰ যদি আমি শ্বহীদ স্তম্ভ নিৰ্মাণ কৰোঁ, তেতিয়াহ'লে কোনো পৰিয়ালে যদি নকৰোঁ, তেতিয়াহ'লে কোনো পৰিয়ালে আমাক ভাল পাব, কোনোবাই বেয়া পাব। সেইটো কাৰণে আমি শ্বহীদ হিচাপে প্ৰতিজনকেই আমি সমদৃষ্টি চোৱাৰ চিন্তা কৰিয়েই আমি শ্বহীদ দিৱসটো আমি ২৭ জুলাইত আয়োজন কৰিছিলোঁ। তাৰ বাদে আমি কোনো শ্বহীদ স্তম্ভ এতিয়ালৈকে আমাৰ দলৰ তৰফৰ পৰা এতিয়ালৈকে আমি নিৰ্মাণ কৰা নাই। এইটো আমাৰ দলগত সিদ্ধান্ত আছিল। কিন্তু এতিয়া আমি এটা কথা চিন্তা কৰিছোঁ, চুক্তিৰ পৰৱৰ্তীত আমি কেন্দ্ৰীয়ভাৱে অসমৰ মধ্যমস্থলত আমি এটা শ্বহীদ স্তম্ভ নিৰ্মাণ কৰাৰ এটা পৰিকল্পনা কৰিছোঁ। আৰু তাৰ বাবে আমি অসম চৰকাৰৰ ওচৰত মাটিও বিচাৰিছোঁ। বিশেষকৈ নগাঁও জিলাত আমি অকণমান ঘাইপথৰ দাঁতিত আমি মাটি অকণমান বিচাৰিছোঁ, যাতে তাতে আমি শ্বহীদ স্তম্ভ এটা নিৰ্মাণ কৰি আমি শ্বহীদসকলৰ ভৱিষ্যতৰ তেওঁলোকৰ যি ত্যাগ তেওঁলোকে কৰি থৈ গ'ল জাতিৰ স্বাৰ্থত, বিপ্লৱৰ স্বাৰ্থত, গতিকে তেওঁলোকৰ স্মৃতি সুৰক্ষিত কৰাৰ বাবে ভৱিষ্যত প্ৰজন্মই যাতে এই বিপ্লৱৰ সম্পৰ্কে কিছু হ'লেও অৱগত হয়, তাকে চিন্তা কৰি আমি চৰকাৰৰ ওচৰত মাটি বিচাৰিছোঁ। আৰু আশা কৰিছোঁ আমি যদি চৰকাৰৰ ওচৰত মাটি পাওঁ, তেতিয়াহ'লে তাতে আমি সুন্দৰকৈ এখন শ্বহীদ উদ্যান গঠন কৰাৰ এটা আমাৰ পৰিকল্পনা আছে। ইতিমধ্যেই আমি চুক্তি স্বাক্ষৰ কৰিলোঁ। আপোনালোকে আমি কি পালোঁ কি নাপালোঁ সেইটো আপোনালোকে নিশ্চয় ইতিমধ্যে প্ৰচাৰ মাধ্যমৰ জৰিয়তে জানিবলৈ পাইছে। কিন্তু আমি আজিও কওঁ যে যিটো আমি আশা কৰিছিলোঁ বা যিদৰে বিচাৰিছিলোঁ, সেইটো কিন্তু আমি নাপালোঁ যদিও অৱশেষত বাধ্য হৈ পৰিস্থিতিগত কাৰণত যে আমি যিখিনি পাইছোঁ তাতেই সন্তুষ্ট হ'বলৈ বাধ্য হ'লোঁ। বহুতে আমাক সমালোচনা কৰে, কিন্তু কথা হ'ল কি, আমি যে যিকণ পাইছোঁ সেইখিনিতেই সন্মত নোহোৱাৰ বাদে আমাৰ ওচৰত অন্য কোনো উপায়ো নাছিল। চুক্তি এখন নোহোৱাকৈ ঘৰলৈ ঘূৰি অহাতকৈ অন্ততঃ চুক্তিৰ নামত হ'লেও
যিখন পাইছোঁ তাকে সন্তুষ্ট হ'বলৈ আমি বাধ্য হ'লোঁ। আৰু এই ক্ষেত্ৰত আপোনালোকৰ যিহেতু প্ৰতিজন ব্যক্তিৰেই এই সংগ্ৰামখনত আপোনালোকৰ ত্যাগ আছিল, গতিকে আপোনালোকৰ সমালোচনা কৰাৰ নিশ্চয় অধিকাৰ আছে, তাক মই কেতিয়াও অস্বীকাৰ নকৰোঁ। আৰু সেই সমালোচনাক ইতিমধ্যে আমি আশীৰ্বাদ হিচাপে আদৰি লৈছোঁ আৰু ভৱিষ্যতলৈও আমি আদৰি ল'বলৈ মানসিকভাৱে প্ৰস্তুত আছোঁ। শ্বহীদসকলৰ এখন আমি শুদ্ধ সমগ্ৰ অসমতে শুদ্ধ এখন শ্বহীদৰ তালিকা আজিৰ দিনলৈকে আমি প্ৰস্তুত কৰিব পৰা নাই। এইটো কাৰণে পৰা নাই যে আমাৰ শ্বহীদ অসমৰ বিভিন্ন ঠাইত তেওঁলোক শ্বহীদ হৈছে। অসমৰ বিভিন্ন ঠাইৰ লগতে বাৰ্মাতো হৈছে, মেঘালয়তো হৈছে, অৰুণাচলতো হৈছে, নাগালেণ্ডতো কিছুমান গৈ শ্বহীদ হৈছে। গতিকে আমি যিহেতু আৰম্ভণিৰে পৰাই তেনেকুৱা কোনো আমাৰ নথি পত্ৰ সংৰক্ষণৰ ব্যৱস্থা নাছিল, যিহেতু আমি পলাতক অৱস্থাত আছিলোঁ, আৰু সেই সংৰক্ষণ নথকাৰ বাবেই আজিও আমি এখন শুদ্ধ শ্বহীদৰ তালিকা প্ৰস্তুত কৰি উলিয়াব পৰা নাই। আমি যোৱা কালিলৈকে আমাৰ ওচৰলৈ শ্বহীদৰ নাম আহি আছে যে এইজন নাম বাদ পৰি গৈছে। আৰু শেহতীয়াকৈ আমি প্ৰতি জিলাতেই যিসকল শ্বহীদ আছে শ্বহীদসকলক এখন প্ৰমাণপত্ৰ হিচাপে আমি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু আমি আশা কৰিছোঁ যে শ্বহীদৰ প্ৰমাণপত্ৰখন বিতৰণৰ পিছত শুদ্ধ সংখ্যাটো আমি পৰিসংখ্যানটো পাবলৈ সক্ষম হ'ম। যদি কোনোবাই এই প্ৰমাণপত্ৰখন নাপায় তেতিয়াহ'লে অন্ততঃ আমাৰ ওচৰত ক'ব যে আমি শ্বহীদৰ প্ৰমাণপত্ৰখন পোৱা নাই। আৰু এইখিনি ইতিমধ্যেই কিছু জিলাত বিতৰণ হৈ আছে, আৰু শোণিতপুৰ জিলাখিনিও এই অহা সপ্তাহৰ ভিতৰতে আপোনালোকৰ হাতত পাবহি। মই প্ৰস্তুত হৈ আছিল গুৱাহাটীত, কিন্তু মই আনিবলৈ পাহৰি গ'লোঁ। আৰু আমি আশা কৰিছোঁ শ্বহীদসকলৰ তালিকাখন অন্ততঃ আমি এখন শুদ্ধ তালিকা হোৱাটো আমি বিচাৰিছোঁ। এই শ্বহীদৰ সংখ্যা লৈ পেলাই যথেষ্টখিনি বিতৰ্ক আছে। কোনোবাই কয় 12,000, কোনোবাই কয় 10,000, কোনোবাই কয় 14,000, কিন্তু প্ৰকৃত সংখ্যাটো 3,000তকৈ বেছি নহয়। ৰাষ্ট্ৰপক্ষৰ হাতত মৃত্যুবৰণ কৰা বা আমাৰ হাততো মৃত্যুবৰণ কৰা যিসকল আমাৰ হাততো মৃত্যুবৰণ কৰিছিল, এই সংগ্ৰামখনৰ খাতিৰত ওলাই আহি পেলাই সেইসকলকো আমি শ্বহীদ হিচাপে ঘোষণা কৰিছোঁ। গতিকে আমি আজিলৈকে আমি যিখন শ্বহীদৰ তালিকা আমি প্ৰস্তুত কৰিছোঁ, 27,500মান হৈছে, 2,750জনমান হৈছে। আৰু আমি আশা কৰিছোঁ এই সংখ্যাটো আৰু খুব একো নাবাঢ়িব, 3,000তকৈ অধিক নহ'ব বুলি আমি আশা কৰিছোঁ। গতিকে এই সংখ্যাটো লৈ পেলাই বিশেষকৈ এটা আলোচনা হৈ থাকে যে 10,000, 12,000। এইটো বিশেষকৈ আমি আন্তৰ্জাতিক প্ৰচাৰৰ ক্ষেত্ৰত যেতিয়া আমি জাতিসংঘলৈ গৈছিলোঁ, তেতিয়া আমাক মানুহে প্ৰশ্ন কৰিছিল যে আপোনালোকৰ সংগ্ৰামখনত বৰ্তমানলৈকে কিমানজন শ্বহীদ হৈছে। তেতিয়া আমি প্ৰচাৰ মাধ্যমৰ আগত কৈছিলোঁ যে আমাৰ 10,000জন শ্বহীদ হৈছিল। আৰু এই 10,000জন শ্বহীদ বুলি আমি এইকাৰণেই কৈছিলোঁ যাতে আন্তৰ্জাতিক পৰ্যায়ত যাতে আমাৰ সংগ্ৰামখনৰ প্ৰতি এটা সমৰ্থন পাব পাৰোঁ, তেওঁলোকৰ সহানুভূতি পাব পাৰোঁ, সেইটো কাৰণে আমি 10,000 বুলি সেইটো সময়ত কৈছিলোঁ। সেইটো সময়ত কিন্তু তেতিয়া 10,000 আমাৰ শ্বহীদ নাছিল। আৰু সেইটোৱেই ক্ৰমে বাঢ়ি গৈ 10,000 হ'ল, 11,000 হ'ল, 14,000 হৈছেগৈ। তেনেকৈ ধৰণে বিভিন্নজনে বিভিন্ন সময়ত কৈ আছে। ইয়াৰ পিছতে আমি চুক্তিত আমি অসম আন্দোলনৰ সময়ত শ্বহীদসকলক অসম চৰকাৰৰ তৰফৰ পৰা 5 লাখকৈ টকা এককালীন সাহায্য আগবঢ়াইছিল। গতিকে আমি আমাৰ চুক্তিৰ পূৰ্বে আমিও দাবীটো উত্থাপন কৰিলোঁ যে আমাৰ শ্বহীদসকলকো অন্ততঃ এককালীন আৰ্থিক সাহায্য দিব লাগে। কিন্তু তেওঁলোকে সেই সময়ত ক'লে যে নহয়, যিহেতু সশস্ত্ৰ সংগ্ৰাম হিচাপে আপোনালোকে ভাৰতবৰ্ষৰ বিৰুদ্ধত সংগ্ৰাম কৰিছিল, গতিকে সশস্ত্ৰ সংগ্ৰামী হিচাপে আপোনালোকৰ শ্বহীদসকলক ভাৰত চৰকাৰে আপোনালোকক আমাৰ বিৰুদ্ধত যুদ্ধ কৰিছে, গতিকে আমাৰ বিৰুদ্ধত যুদ্ধ কৰাসকলক আমি অৰ্থনৈতিকভাৱে কেনেকৈ আমি সহায় কৰিম,
কেনেকৈ সাহায্য দিম, কেনেকৈ অনুদান দিম, এইটো দিয়া সম্ভৱ নহয়। কিন্তু আমি তেওঁলোকক এটাই যুক্তি দিলোঁ, ইয়াৰ পূৰ্বে প্ৰায় 2018 চনত আৰম্ভ কৰি পেলাই 2019-20 মানত প্ৰক্ৰিয়া মানে আৰম্ভ হৈছে যে BTC অঞ্চলৰ তাতেই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BTC অঞ্চলত যিমানসকল শ্বহীদ আছে তেওঁলোকক এককালীন সাহায্য হিচাপে 1 লাখ টকাকৈ আগবঢ়াইছিল, অনুদান আগবঢ়াইছিল। তেতিয়া আমি আলোচনাৰ টেবুলত এটা কথাই ক'লোঁ যে যদি মানে BTC অঞ্চলৰ শ্বহীদসকলক, আমাৰ শ্বহীদসকলক এককালীন আৰ্থিক সাহায্য হাগ্ৰামা মহিলাৰীয়ে দিব পাৰে, তেতিয়াহ'লে আপোনালোকে সেই একেই ৰাজকোষৰ পৰা তেওঁৰ টকাখিনি যে তেওঁতো পকেটৰ টকা দিয়া নাই, গতিকে আপোনালোকে দিব নোৱাৰিব কিয়? তেতিয়া তেওঁলোকে যুক্তি দিছে যে নহয়, আমি ইতিমধ্যে বড়ো চুক্তি কৰিছোঁ, কাৰ্বি চুক্তি কৰিছোঁ, ডিমাচা চুক্তি কৰিছোঁ, আমি কোনো চুক্তিতেই তেওঁলোকৰ শ্বহীদসকলক আমি আৰ্থিকভাৱে সাহায্য দিয়া নাই, আৰু যদি দিওঁ তেতিয়াহ'লে এইটো বৈষম্যবাদৰ মানে বৈষম্য কৰিছোঁ বুলি মানে তেওঁলোকে ভাবিব পাৰে, বড়োসকলে বা কাৰ্বিসকলে বা ডিমাচাসকলে। গতিকে এইটো ক্ষেত্ৰত অকণমান বিতৰ্ক হ'বৰ কাৰণে মানে দিয়াটোত অসুবিধা হ'ব। আমি কৈছোঁ যে নহয়, যিহেতু BTCৰ পৰা দিছিল আমাক ৰাজকোষৰ টকা, গতিকে আপোনালোকে আমাক এতিয়া দিবই লাগিব, তাত আমি কোনো পধ্যেই কম্প্ৰমাইজ নকৰোঁ। তাৰপিছত তেওঁলোকে ক'লে যে ঠিক আছে, আপোনালোকে এতিয়াই ঘোষণা নকৰিব, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া আপোনালোকৰ লগত সভা কৰিব তেওঁ ঘোষণা কৰিব, তেওঁ কেনেকৈ চম্ভালে সেইটো হ'লে তেওঁ চম্ভালিব। তাৰপিছতে এই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া 31 তাৰিখে মানে আমাৰ লগত সভা অনুষ্ঠিত হৈছিল, তেওঁ তাতে ঘোষণা কৰিছে যে এককালীন সাহায্য হিচাপে 3 লাখকৈ টকা আগবঢ়াব। আৰু এতিয়া অসমৰ বিভিন্ন ঠাইৰ পৰা শ্বহীদ পৰিয়ালসকলে আমালৈ ফোন কৰি থাকে এই টকাখিনি কেতিয়া দিব। কিন্তু কথাটো হ'লগৈ কি, দিম বুলি তেওঁ কৈছে, যিহেতু শ্বহীদৰ সংখ্যাও যথেষ্টখিনি বেছি, গতিকে তেওঁলোকে অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে যে তেওঁলোকে টকাটো কিস্তিৰ ভিত্তিত দিব, ধৰক 3টা কিস্তিত, মানে 3টা কিস্তিত মানে এটা পৰিয়ালৰ ধৰক পৰিয়ালবিলাকৰ পৰা 700 বা 800 এটা সংখ্যা, কিবা এটা সংখ্যা কৰি পেলাই 3টা ভাগ কৰি, 3টা কিস্তিত নহয় 3টা ভাগ কৰি পেলাই তেওঁলোকে দিব, তেনেকৈ দিম বুলি কৈছে। আৰু আমাৰ বিশ্বাস আছে ভাৰত চৰকাৰে বা অসম চৰকাৰে এইখিনি দিব, সেইখিনি আমাৰ বিশ্বাস আমি কৰিছোঁ। গতিকে শ্বহীদসকলৰ কাৰণে আমাৰ কৰা বহুত কিবা আছিল, কিন্তু সেই কথাটো আমি কৰিব পৰা নাই, সেইখিনি আমি স্বীকাৰ কৰিছোঁ। ৰাইজৰ কাৰণেও কৰিবলগীয়া আছিল। অসমৰ বিভিন্ন চুকে কোণে বিভিন্ন ৰাইজ নিৰ্যাতিত হৈছিল, নিৰ্যাতিতসকলৰ কাৰণেও আমাৰ কৰাৰ দায়িত্ব আৰু কৰ্তব্য আছিল বুলি ভাবিছিলোঁ, যদিও এই বিষয়টো আমি উল্লেখ কৰিছিলোঁ যে অসমৰ যিসকল নিৰ্যাতিত আছে তেওঁলোকক বহুত মানে আৰ্থিকভাৱে সহযোগিতা বা